পৰিষ্কাৰ পানীৰ খুব অভাৱ আৰু সেইটো লক্ষ্য কৰিয়ে আমি আমাৰ ষ্টুডেণ্টসকলৰ লগত আৰু ৰাইজৰ লগত আলোচনা কৰি ইয়াতে কেনেকৈ আমি এই সমস্যাটো সমাধান কৰিব পাৰিম তাৰ এটা আমি ইনোভেটিভ আইডিয়া এটা অলপ ওলাইছোঁ, সেইটো আমি অলপ ডেমনষ্ট্ৰেশ্যন কৰি ইয়াত দেখাব খুজিছোঁ। তো তাৰ কাৰণে আমাৰ ষ্টুডেণ্টসকলৰ লগত লৈ হয়নে নহয় তোমালোকে কৈছা নে নাই? এইটো প্ৰথম 4টা ষ্টেজ আমি লৈছোঁ। প্ৰথমটো যেনেকৈ পাথৰ আমি ভাঙি লৈছোঁ, ষ্ট'ন বুলি লিখা আছে, এইটো পাথৰ ভাঙি লৈছোঁ, পাথৰ ভাঙি সৰু সৰু টুকুৰা কৰি লৈছোঁ, এইটো ষ্ট'ন। তাৰপিছত আমি পেবেলছ মানে সৰু সৰু পাথৰ, সেইটো লৈছোঁ। নেক্সটত আছে এইটো বালি, চেণ্ড বুলি লিখা আছে বালি। তাৰপিছত আমি লৈছোঁ এইটো কটন কপাহী তোলা লৈছোঁ। তাৰপিছত আমি এতিয়া দেখুৱাম অপৰিষ্কাৰ পানী মানে পলিউটেড ৱাটাৰ, প্ৰদূষিত পানী হওক বা আইৰণ পানী হওক বা লেতেৰা পানী হওক, যিটো আমি য'ত পানী কম আছে, পানী নাই, তাতে আমি লেতেৰা পানীটো আকৌ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, যিটো তাৰো ইয়াতে ব্যৱহাৰ আছে। তাৰপিছত লেতেৰা পানী য'ত ইউজ কৰিব নোৱাৰি, ব্যৱহাৰ কৰিব নোৱাৰি, সেই পানী পৰিষ্কাৰ কৰি আমি কেনেকৈ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰিম, তাৰে এটা আমি উপায় উলিয়াইছোঁ। ইয়াতে আমি লেতেৰা পানী লৈছোঁ, এইটো লেতেৰা পানী, তাতে আমি লেতেৰা পানী ইয়াতে ঢালি দিম, এইটো ফিল্টাৰ হৈ ইয়াতে আমি গ্লাছত পৰিব, এইটো ক্লিন ৱাটাৰ বুলি লিখিছোঁ। চাওঁ এইটো কি হয়, আমি লেতেৰা পানী ইয়াতে ঢালি দিম। এতিয়া ডাৰ্টি ৱাটাৰ, লেতেৰা পানী ঢালি দিম লাহে লাহে। এইটো আমি অলপ ঝুকাই লওঁ, হয়নে নহয়? ঝুকাই লওঁ লেতেৰা পানী, এইটো আমি ঢালি দি আছোঁ, যাই আছে ফিল্টাৰৰ কাৰণে। এইটো হৈ আছে, এইটো অভাৰফ্ল' হৈ গৈছে অলপ, একো প্ৰব্লেম নহয়, লাহে লাহে ঢালিব লাগিব। অভাৰফ্ল' হৈ গৈছে, সময় লাগিব অলপ। কেনেকুৱা পানী ওলাই আছে? লেতেৰা না পানী পৰিষ্কাৰ পানী? এই পানী আমি খাব পাৰিব না নাই? ব্যৱহাৰ কৰিব পাৰিম না নাই? তো এনেকৈ আমি কি লেতেৰা পানী পৰিষ্কাৰ কৰি আমি সেইটো ব্যৱহাৰ কৰিব পাৰিম। য'ত পানীৰ খুব অভাৱ, আমি এটা পানী, যিটো পানী আমি ব্যৱহাৰ কৰিছোঁ, কাপোৰ ধুইছোঁ, কিবা বাচন ধুইছোঁ, লেতেৰা হৈ গৈছে, সেই পানীটো আকৌ পৰিষ্কাৰ কৰি আমি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰিম। বুজি পাইছা? তো ইয়াতে আৰু ফিল্টাৰ কৰিছোঁ, এতিয়া লেতেৰা পানীখিনি এইটো আগতে